যোগীখোপা আৰক্ষীৰ অভিযানত জব্দ এখন চুৰি কণ্টেইনাৰ ট্ৰাক চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ দুধৰ্ষ ডকাইতক ধুবুৰী পানবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে যোগীখোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা ডকাইত দুটা হাৰুণ ৰছিদ আৰু সাইফুল ইছলাম ডকাইত দুটাৰ তথ্যৰ ভিত্তিত ফুলকাটি চৰৰ পৰা উদ্ধাৰ বহু চুৰি সামগ্ৰী 21 জুনত যোগীখোপাৰ পৰা হাইটেক হৈছিল ট্ৰাকখন সিগাৰেট চিপছকে ধৰি ৰেচনৰ বিভিন্ন সামগ্ৰী আছিল ট্ৰাকখনত ঘটনাৰ সৈতে জড়িত আন কেইবাটাও ডকাইত শীঘ্ৰে জালত পৰাৰ সম্ভাৱনা আছে গাড়ি চালাব খুঁজছিল ড্রাইভারে যেটু মেন ড্রাইভার যেটু মেন মাস্টারমাইন্ড যেটু এটু গাড়ি চালাব খুঁজছিল গাড়ি চালাবার তো মেন লাইসেন্স ডিপ্লেট তো খোঁজা নাই তো এরপর গাড়ি ওখানে লই যাবার লাগে এনে করে লই গেছে গাড়ি যেটু ড্রাইভার আগে পরে আসলে গুয়াহাটির পরে লোড করে লিয়েছে সেটু ড্রাইভার লই গেছিল যোগের উপর পরে কুরকুরি সিগারেট চিপস অনুমানলে 30-35 লাখ টাকা মতো আছে কিনে জানি লোড করে লিয়েছে তৃতীয় পরে হয়েছে প্ল্যানিং আগত হওয়া নেই কলকাতারই তারপরে তাৎকালিক হয়েছে